নমস্কাৰ গৌতম চাইলৈ স্বাগতম জনাইছো আৰু আজি পুনৰ এটি আপোনালোকলৈ সৰু যোগাত্মক ভিডিও আগবঢ়াই দিব বিচাৰিছো আৰু সেই ভিডিওটি অন্তত আপোনালোকে চাই ভাল পাব কিন্তু ভিডিওটো প্ৰথমৰ পৰা শেষলৈকে চাব বলক সেই যোগাত্মক ভিডিও নেকি আপোনালোকৰ আগত আৰম্ভ কৰো আৰু এই সংকল্প নতুন বছৰ সংকল্পৰ পৃষ্ঠাটো মই এনে ধৰণে আৰম্ভ কৰিব বিচাৰিছো সেই চিত্ৰকলা বিদ্যালয় যিখন মৰহি গৈছিল পুনৰ মই সজীৱ কৰিব বিচাৰিছো ৰাইজৰ মৰম চেনেহ পালে এই বিদ্যালয়খন পুনৰ চিত্ৰকলা বিদ্যালয় ৰূপে নতুন বছৰত সুন্দৰকৈ আৰম্ভণি কৰিম ৰং তুলিকাই সজাই লোৱাৰ পিছতেই বিদ্যালয়খনত চিত্ৰকলাৰ পাঠদান আৰম্ভ কৰা হ'ব গাঁৱৰ ছাত্ৰ ছাত্ৰীসকলে দূৰণিলৈ নগৈ আগৰ দৰে পূৰ্বৰ দৰে পুৰণি স্মৃতি ঘূৰি আহিব এই বিদ্যালয়খনলৈ 2025 বৰ্ষৰ সময়তে আসলতে নতুন বছৰ কিছু সংকল্প সকলোৱে লয় আৰু ময়ো এটি সৰু সংকল্প লৈছিলো আৰু সংকল্পটো এতিয়া পূৰ্ণ হোৱাৰ দিশে এপ্ৰিল মাহৰ আসলতে এই যি ল'ৰা-ছোৱালী বছৰীয়া পৰীক্ষা শেষ হ'ব শেষ হোৱাৰ পিছতে আমি মোৰ সংকল্পখন আৰম্ভ কৰিম সংকল্প মানে কি আছিল আপোনালোকে জানে আসলে বেকচাইডে যিখন ৰং তুলিকাৰে সজাই তোলা হৈছে দেখিছে আপোনালোকে সেই বিদ্যালয়খন আসলে কলা বিদ্যালয় আছিল আৰু খুলিছিল আমি ছবি অঁকা এখন বিদ্যালয় আছিল আৰু ডান্স হৈছিল আৰু বিভিন্ন অনুষ্ঠান হৈছিল সেই বিদ্যালয়ৰ মাজতে থমকি হৈছিল বহু কাৰণত থমকি হৈছিল কি কাৰণে থমকি হৈছিল সেইটো কথা নকওঁ কাৰণ বিয়োগাত্মক কথাবোৰ আনিলে যোগাত্মক চিন্তা কৰিবলৈ অলপ অসুবিধা হয় আসলে মোৰ সংকল্পটো কি আছে আপোনালোকে আগৰ ভিডিওটো দেখিলে গম পাব মই কিছু অংশ লাগিলে মই ভিডিওটো লগাই দিম আসলে এখন বিদ্যালয় পঢ়ি আছিল আৰু আগতে আমি এখন চিত্ৰকলা বিদ্যালয় আছিল আৰু ইয়াত বিভিন্ন অনুষ্ঠান হৈছিল আৰু সেই বিদ্যালয়খন পঢ়ি থকাৰ পিছত মই এতিয়া নতুন বছৰ 25 বৰ্ষৰ সংকল্প লৈছিলো যে এইখন আমি অসমীয়া নতুন বৰ্ষতে আৰম্ভ কৰিম পুনৰ এই গাঁও দেখিলে চাৰিওকাষে ঘৰ আছে চাৰিওকাষে ঘৰ আৰু এই গাঁৱৰ যিসকল ছাত্ৰ ছাত্ৰী আছে তেওঁলোকে আসলতে ছবি আঁকিবলৈ বহু দূৰ যাব লাগে হাপেখাটিলৈ যাব লাগে আৰু মাক বাপেকৰ বহু সময় নষ্ট হয় সেইকাৰণে ভাবিছো বিদ্যালয়খন পুনৰ আৰম্ভ কৰিম আৰু সেইবাবে ইতিমধ্যে মই সেইদিনাখন যিটো ভিডিও দেখাইছিলো তাতকৈ কিছু সংকল্প লোৱাৰ ধৰণে কাম আগবাঢ়িছে ইতিমধ্যে বিদ্যালয়খন ৰং তুলিকাৰে সজাই তোলা আছে বলক অকণমান বিদ্যালয়খনৰ ভিডিও দেখুৱাই লওঁ এটি সপোনৰ পাছে পাছে সকলোৱে দৌৰে সেই সপোন মাজতে থমকি ৰৈছিল যথেষ্টখিনি কাম আগবাঢ়িছিল মাজত কিছু কাৰণত থমকি ৰৈছিল থমকি ৰোৱা সেই সপোনটি পুনৰ বাস্তৱ হোৱাৰ দেখে আচলতে ছাত্ৰ ছাত্ৰীৰ বাবে এখন কলা বিদ্যালয় আছিল আমাৰ ৰহনধাদুমীয়া গাঁৱত বিদ্যালয়খন যথেষ্ট সুন্দৰকৈ চলি গৈছিল কিছু কাৰণত সময়ৰ ব্যস্ততাৰ বাবে বিদ্যালয়খন বন্ধ হৈ পৰিছিল আৰু সেই বিদ্যালয়খনকে এতিয়া ৰং তুলিকাৰে সজাই তোলা হৈছে 25 বৰ্ষৰ যি সংকল্প লৈছিল এখন বিদ্যালয় পুনৰ প্ৰাণ পাই তোলাৰ এক সংকল্প সেই সংকল্পৰ মতে কাম ইতিমধ্যে ৰং তুলিকাৰে সজাই তোলা হৈছে ইয়াৰ পিছত সেই ৱালতে অঁকা হ'ব বহু ছবি যি ছবিয়ে কণ কণ ছাত্ৰ ছাত্ৰীসকলক আকৰ্ষণৰ বিন্দু হৈ পৰিব এই বিদ্যালয়খনি আমি এতিয়া আৰম্ভ কৰিম এপ্ৰিল মাহৰ পৰা আৰু আপোনালোকৰ আশীৰ্বাদ আপোনালোকৰ মৰমৰ বাবেই বিদ্যালয়খনে পুনৰ প্ৰাণ পাই উঠিব বুলি মই আশাবাদী কাৰণ ছাত্ৰ ছাত্ৰী এই যে চিত্ৰকলা শিকিবলৈ বহু দূৰ দূৰণলৈ যাব লাগে আমাৰ ইয়াতে যেটো বিদ্যালয়খন আছে কিয়নো পেলাই থওঁ সেইবাবে 2025 বৰ্ষৰ সংকল্প লৈছিলো বিদ্যালয়খন প্ৰাণ পাই তোলাৰ আৰু এতিয়া বিদ্যালয়খন যথেষ্ট আগবাঢ়ি গৈছে আৰু এইখন বিদ্যালয়তে আমাৰ ছাত্ৰ ছাত্ৰীসকলে ছবি আঁকিব পাৰিব বন্ধুসকল এইটোই আছিল এটা যোগাত্মক ভিডিও আসলতে এই যিখন বিদ্যালয় ইতিমধ্যে ৰং তুলিকাৰে ইতিমধ্যে মই সজাই পৰাই তুলিছো আৰু এপ্ৰিল মাহতেই ভাবিছো বিহুৰ পিছতে এই বিদ্যালয়খন পুনৰ আমাৰ কণ কণ ছাত্ৰ ছাত্ৰীৰ বাবে গাঁওখনৰ ছাত্ৰ ছাত্ৰীৰ বাবে চিত্ৰকলা বিদ্যালয় আৰম্ভ কৰিম যদি কোনো অসুবিধা নহয় যদি কোনো বাটত হেঙাৰ নহয় তেতিয়াহ'লে বিদ্যালয়খন নিশ্চয় সংকল্প লোৱা মতে আৰম্ভ কৰিম আৰু ইয়াৰ ছাত্ৰ ছাত্ৰীসকলে ছবি আঁকি বিভিন্ন দিশত আসলতে আগবাঢ়ি যাবলৈ সুবিধা পাব গতিকে আজি সৰু ভিডিও এইটোৱেই যিটো মই সংকল্প লৈছো সংকল্পটো আসলতে পূৰ্ণ হোৱাৰ দেখে নে কি কয় বন্ধুসকল ইতিমধ্যে মই ভিডিওটো সামৰি মাৰিছো যদি ভিডিওটো ভাল পাইছে লাইক কমেণ্ট শ্বেয়াৰ কৰিবলৈ নাপাহৰিব নে কি কয় নতুন ভিডিও পুনৰ লৈ আপোনালোকৰ মাজলৈ বাই বাই